অসমৰ নাগৰিক হিচাপে অসমৰ শিল্পী সমাজৰ লগত আছোঁ, অসমৰ সচেতন ৰাইজৰ লগত আছোঁ। অসমৰ ৰাইজে যিদৰে ন্যায় বিচাৰিছে আমিও ন্যায় বিচাৰিছোঁ। অসমৰ ৰাইজে যিদৰে তদন্ত লৈ ক্ষোভিত আমিও ক্ষোভিত। অসমৰ ৰাইজে যিদৰে দেখিছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক VIP ট্ৰিটমেণ্ট দি 6 অক্টোবৰ কাৰণে ৰৈ আছে, বাকীখিনিক তদন্ত কৰিবলৈ CID লৈ মাতিছে, কিন্তু এই দুয়োগৰাকীৰ ওপৰত মাতা নাই কিয়? গোটেই সময়তো শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক সুবিধা দিয়াৰ কাৰণেহে যেন এটা পদক্ষেপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে এনেকুৱা যেন লাগে। আৰু সেইকাৰণে আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যে তেখেতৰ কাৰ্যালয়ৰ পৰা এই গোটেই SITটো তেওঁলোকে SITৰ ওপৰত চকু দিয়ক আৰু বিভিন্ন সময়ত ৰিভিউ লৈ থাকক, যাৰ ফলত সময়মতে অসমৰ জনসাধাৰণে বাস্তৱ কথাবোৰ বাস্তৱ তথ্যবোৰ গম পাই যায় যে তদন্তটো এটা বেলেগ ফালে ঠেলি দিবলৈ এটা চেষ্টা চলি আছে। আজি সন্ধিয়া ভাগত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এটা চিঠি প্ৰেৰণ কৰিছোঁ, য'তে গোটেইখিনি কথা উল্লেখ কৰা গৈছে যে দুয়োজন ব্যক্তি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আজিলৈকে পুলিচে তেওঁলোকৰ ওচৰত যাব পৰা নাই। তাৰ বিপৰীত আনজন দুয়োগৰাকী ব্যক্তি অজয় ফুকন আৰু ভিক্টৰ দাস NSA দৰে এটা চিৰিয়াছ কেছত তেওঁলোকক জেলত ভৰাই থৈছে। আজিও গম পাইছোঁ যে কিছুমান জুবিন গাৰ্গৰ অনুৰাগীসকল, তেখেতৰ লগত কাম কৰা কিছু ব্যক্তিসকল, শিল্পীসকল, আজি তেওঁলোকৰ ওপৰতো অসম আৰক্ষীয়ে একশ্যন লৈছে। মই ভাবোঁ আজি যি ধৰণৰ ৰাইজে শান্তি বিচাৰিছে, অসমৰ মুখ্যমন্ত্ৰী শান্তি দিব পৰা নাই।